ওয়েলকাম বন্ধুসকল। তো নতুন ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকৰ আহিছোঁ। তো আজি বিশেষ এটি ভিডিঅ' লৈ তো যিহেতু আজি আগতে আমাৰ টাইমত এইবোৰ ভাত খোৱা কিবা এইবোৰ নাই হৈছিলে, সৰুৱা মোমাই ভাত খোৱা। তো আজিকালি নতুন প্ৰজন্মৰ সেইবিলাকে নিয়ম হয়। আজি ভুজিয়া দি ভাত খোৱা নিয়ম কৰিবতো কৰিছিলোঁ। এইফালে দেখিছে ভকত কেইজনমান লৈ ভতিজা দি ভাত মুখত দিয়া আৰু নমুঠি লগতে খাই দিওঁ বুলি। তো ভকত ৩-৪জন লৈ আৰু দেউতাৰ লগতে নাম এষাৰ গোৱাই এইবিলাক মা কিবা কিবি বনাই আছে আৰু যিহেতু আলহীবিলাক আহিছে। আৰু এইফালে আমাৰ খানাটো বনি আছে। খানাটো বনি গ'লে এইফালে আমাৰ চব্জি, এইফালে আমাৰ মাছ ফ্ৰাই কৰি থোৱা হৈছে। বৰ্তমান দেখিবলৈ পাইছে আপোনালোকে আধা ফ্ৰাই হৈ গ'ল, তো আধা কৰি আছে। তো চব কাম হৈ আছে লাহে লাহে। তো এইফালে বিশেষ তেনেকৈ ডাঙৰ নহয় আমাৰ ঘৰটো, তথাপিও কাম চলাই আছোঁ। আৰু এইফালে আমাৰ গুৰুজনে নাম লোৱাৰ সময়ত বাই কি হৈছে তাৰ সুধিছা বাই কি হৈছে সুধিছা। এইফালে ভতিজাতি আৰু ভকতজনৰ লগত সময় আৰু এবাৰ ভতিজাতি, এবাৰ মাকৰ কোলাত বৰ্তমান, যিহেতু তাৰ বাবে এইবিলাক যা যোগাৰ কৰা হৈছে। অন্নমুঠি লোৱাৰ বাতি দৈ mana apa sah?
এইফালে আই হ'ব না ওপৰত চকু নাযাবে খালি ওপৰত এইফালে আই এইফালে আই গম পালে এতিয়া ভাল চাই দিয়া হয় এইফালে আই হয় গ'ল গেটা এটা হয় আৰু এবাৰ মমাইকৰ কোলাত দেখিছেনে তাৰ ওপৰত মানে ভাত দেখি তাই ৰ'বই পৰা নাই খাও হৈ আছে আৰু যিহেতু সিটো নাজানে এতিয়া কি হয় কি নহয় তথাপিও অনুমতি লৈছে আৰু হাতত দেখিছেনে এবাৰ আইতাকে খোৱাৰ সময়ত এয়া এবাৰ আজিলৈ ইমানে দেখাই মোৰ ভিডিঅ'টি সামৰণি মাৰিছোঁ যদিহে ভিডিঅ' চাই ভাল লাগিলে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ।